1 আগষ্টত কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা এইবাৰ অৰুণোদয় আঁচনিৰ ধন কিমান টকাকৈ দিয়া হ'ব আৰু কোনসকলে লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যিহেতু 1 আগষ্টত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব, যিহেতু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন হোৱা নাই। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এইবাৰ কিন্তু সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি পইচা আগষ্ট মাহৰ 1 তাৰিখে লাভ কৰিব। যিহেতু আগষ্টৰ 3 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ কথা আছিল, কিন্তু ডেটটো আগুৱাই দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহৰ বা 1 আগষ্টত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এতিয়া আপোনালোকে কিমান টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব এইবাৰ, আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, বা আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা নাপায় তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বহুতে কিন্তু আগত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই। যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন নোসোমায় তেনেহ'লে কিন্তু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা আপোনাৰ একাউণ্টত নাহে তেনেহ'লে কিন্তু আপোনালোকে টোল ফ্ৰী নম্বৰত কল কৰি আপোনালোকে কমপ্লেইন কৰিব লাগিব। যিহেতু এইবাৰ বহুতো অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, কিন্তু বহুত দিন পিছত সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন নোসোমায় তেনেহ'লে কিন্তু আপোনালোকে কমপ্লেইন কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে সকলোৱে কিন্তু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ 1 তাৰিখে কিন্তু 10 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে আপোনালোকে অহাকালি আপোনালোকৰ একাউণ্টটো 10 বজাৰ লগে লগে চেক কৰিব। যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব। যিহেতু অৰুণোদয় আঁচনিৰ ধন DBT লিংকৰ জৰিয়তে সোমাই যায়। সেইকাৰণে যদি আপোনালোকে আগত আন এটা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব পাৰে। আপোনালোকে আপোনাৰ যিমানকেইটা একাউণ্ট আছে সকলোবোৰ একাউণ্ট চেক কৰিব যাতে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমায়। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা চেক কৰিছে সোমোৱা নাই তেনেহ'লে ইয়াত চাব, ইয়াত টোল ফ্ৰী নম্বৰ দিয়া আছে, আপোনালোকৰ নম্বৰটো ছেভ কৰিব। আপোনালোকে এইটো নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰিব লাগিব যিসকলে